মন্ত্ৰী বিমল বৰাই মৰাণৰ দেওবৰীয়া বজাৰত আজি দেখা গৈছে আলু বিকিছে। কেমেৰা পাৰ্চন সঞ্জয় নাগ আছে আৰু আমি দেখুৱাইছো মন্ত্ৰী বিমল বৰাই পুৱাই মৰাণৰ দৈনিক বজাৰত আহি এনেদৰে আলু বিক্ৰী কৰি আছে। এয়া আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ মৰাণ নগৰ মাজমজিয়াত থকা দৈনিক বজাৰত মন্ত্ৰী বিমল বৰা আৰু মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল আহিছে। তেখেতলোকে ইয়াতে মৰাণৰ দৈনিক বজাৰত এনেদৰে আলু বিক্ৰী কৰি আছে। আৰু আমি জনাব বিচাৰিছো যে আজি যোৱা বছৰ ধৰি টিংখাং সমষ্টিত আলু খেতিৰ এক জোৱাৰ উঠিছে। ইতিমধ্যে কেইবা লাখ কেজি আলু উৎপাদন কৰি টিংখাং সমষ্টিৰ ৰাইজে পেপচিকো কোম্পানীক ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। আৰু আজি আমি দেখুৱাইছো মৰাণ নগৰৰ মাজমজিয়াত যি বীজ ফাৰ্ম আছে ইয়াতে আলু খেতি কৰিছিল। আৰু ইতিমধ্যে যি 1 বিঘা মাটিৰ পৰা মাত্ৰ 6 কঠা মাটিৰ যি আলু খেতি, এই আলু খেতি কৰি প্ৰায় কেইবাশ কেজি ইয়াত আনি আজি পুৱাৰ পৰাই দেখা গৈছে মন্ত্ৰী বিমল বৰাৰ সৈতে। আজি ইয়াতে যি দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ যি উৎপাদিত এই আলুখিনি ইয়াত বিক্ৰী কৰি থকা হৈছে। আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ। মন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আপুনি টিংখাঙত এক জোৱাৰ আনিলে আৰু এতিয়া পুনৰ মৰাণ নগৰৰ মাজমজিয়াত দেখা গৈছে আলু এনেদৰে খেতি কৰিছে আপোনালোকে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক পৰামৰ্শ আগবঢ়াইছিলে যে সমবায় ভিত্তিত বিভিন্ন ধৰণৰ কাম কাজেৰে আমাৰ কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে। আৰু আমিও টিংখাঙত দিহিংচাং বহুমুখী সমবায় সমিতি নামেৰে এখন সমিতি আমি গঠন কৰি আজি কেইবাবছৰৰ পৰাও বিভিন্ন উৎপাদনমুখী কামত নিয়োজিত হৈছে। তাৰ ভিতৰত এটা অন্যতম আলু উৎপাদন। যোৱা 2টা বছৰ অসমত স্থাপন কৰা পেপচিকোৰ বাবে আমি আলু উৎপাদন কৰিছিলোঁ। যোৱা বছৰ 1 লাখ কেজি আলু আৰু এইবাৰ আমি 6 লাখ কেজি আলু উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছোঁ। ইতিমধ্যে 3 লাখ কেজি আমি নলবাৰীস্থ পেপচিকোলৈ প্ৰেৰণ কৰিছোঁ। আৰু অন্য এটা টেকন'লজি জিৰ' টিলেজ পদ্ধতিৰেও আমি পৰীক্ষামূলকভাৱে মৰাণ বীজ পামত 7 বিঘা মাটিত আমি আলু উৎপাদনৰ কামত আমি জড়িত হৈছিলোঁ, য'ত ধান কটাৰ পিছত নৰা ব্যৱহাৰ কৰি হাল নোবোৱাকৈ সম্পূৰ্ণ জৈৱিকভাৱে কৰিব পৰা যায় নেকি। আৰু আমি 80 দিনৰ অন্তত আমি হাৰ্ভেষ্টিং কৰিলোঁ। হাৰ্ভেষ্টিং কৰোঁতে দেখিছোঁ যে আশা কৰা ধৰণে আমি আলু উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ।